আজি গৰু বিহু উপলক্ষে মই বৰ্তমান যোৰহাটৰ মনাইমাঝি গাঁৱত উপস্থিত আছো আৰু মনাইমাঝি গাঁৱৰ ভোগদৈ পাৰৰ পৰিৱেশ সেয়া গৰু বিহু উপলক্ষে সকলোৱে গোহালিৰ পৰা গৰুকেইটা উলিয়াই এনেদৰে নদীৰ পাৰলৈ আনিছে। মোৰ সহযোগীয়ে দেখুৱাব খুব ভাল লগা এটা পৰিৱেশ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো সমূহীয়াকৈ এই ভোগদৈ পাৰত গৰুক গা ধুওৱা হ'ব আৰু সকলোৱে হাতে হাতে গৰু চাক মাখিয়তী দীঘলতি লৈ থকা পৰিলক্ষিত হৈছে আৰু গৰু বিহু উপলক্ষে আজি উলহ মালহেৰে উদযাপন কৰা হৈছে। মই কিছু কথাও পাতিম আৰু পৰম্পৰা ৰক্ষা কৰি বিগত বৰ্ষসমূহৰ দৰে এইবাৰো এনেদৰে ভোগদৈ পাৰত গৰু বিহু উদযাপন কৰা হৈছে। সকলো একত্ৰিত হৈ এনেদৰে আজিৰ দিনটোত গৰু বিহু উদযাপন কৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে একেই পৰিৱেশ পৰিলক্ষিত হৈছে আৰু এয়া যোৰহাটৰ ভোগদৈ পাৰৰ পৰিৱেশ। এনেদৰে আচলতে ভোগদৈ নদীলৈ নিজৰ গোহালিৰ গৰুকেইটা লৈ অনা হৈছে। মাহ হালধি সানি গৰুৰ দীৰ্ঘায়ু কামনা কৰিছে আৰু এয়া NDTV দৰ্শকসকলক দেখুৱাইছো যোৰহাটৰ মনাইমাঝিৰ ভোগদৈ পাৰৰ পৰিৱেশ। খুব এটা ভাল লগা পৰিৱেশ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ভোগদৈ পাৰত সকলোৱে গৰু বিহু উদযাপন কৰিছে। হয় হয় আজি এটা বৰ ভাল লগা দিন, গতিকে সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। আজি গৰু বিহু, গতিকে ভোগদৈ নদীত পৰম্পৰা যিটো আছে ভোগদৈ নদীত এটা সামূহিক গৰু গা ধোৱা এটা অনুষ্ঠান চলে। গতিকে ৰাইজ উৎফুল্লিত, গতিকে বিহুনাম গাই মাখিয়তী পাতে তেখেতৰ গৰুক গাত দি তাৰপিছত চাট সকলো আনি আজি গৰুৰ এই গা ধোৱাৰ পৰ্ব আৰম্ভ হৈছে। গতিকে আগন্তুক দিনত সকলোৰে কাৰণে যাতে এটা সুখৰ শান্তিৰ বাৰ্তা কঢ়িয়াই আনক আজিৰ দিনটোৰ পৰাই, সেই সকলোলৈকে কামনা কৰি সকলোলৈকে ৰঙালী বিহু শুভেচ্ছা জনাইছো। হয়, এনেদৰে আচলতে পৰম্পৰা ৰক্ষা কৰি গৰুক ভোগদৈ নদীত গা ধুওৱা হৈছে। সকলোৰে হাতে হাতে মাখিয়তী দীঘলতি বা তৰা পঘা সকলোৰে হাতে হাতে আৰু এনেদৰে আজিৰ দিনটোত গৰু বিহু উদযাপন কৰা হৈছে। মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম, যিহেতু বিগত বৰ্ষসমূহৰ দৰে এইবাৰো সকলো ওলাই আহিছে ভোগদৈ পাৰত সকলো গৰুক গা ধুৱাইছে। কিছু কথা পাতিম। কি ক'ম আৰু আমাৰ প্ৰতি বছৰে পালন কৰি থকা হয় ভোগদৈ নৈ হেৰিয়ত সমজুৱা ভাৱে প্ৰতি বছৰে আমি পালন কৰি আছো। ধুনীয়াকৈ গৰু চাক মাখিয়তী এয়া আমি ৰাতিপুৱা শুই উঠি গা পা ধুই চাট চিলাই হেৰিজন কৰি আনিছো আৰু ওলাই আহিছো। হয়, এনেদৰে প্ৰত্যেকৰে হাতে হাতে গৰুৰ চাট মাখিয়তী এনেদৰে সকলো লৈ ভোগদৈ পাৰলৈ ওলাই আহিছে আৰু কণ কণ মাইনা সকলো ওলাই আহিছে। সকলোৱে আজি এনেদৰে উলহ মালহেৰে গৰু বিহু উদযাপন কৰিছে আৰু এয়াই পৰম্পৰা। এনেদৰে মনাইমাঝিত পালন কৰা হৈছে গৰু বিহু। সকলোৱে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু। এনেদৰে চাট গৰুৰ গালৈ দলিওৱা হৈছে আৰু খুব এটা ভাল লগা পৰিৱেশ। আৰু এনেদৰে বিগত বৰ্ষসমূহৰ দৰে যোৰহাটৰ মনাইমাঝিত গৰু বিহু উদযাপন কৰা হৈছে আৰু সকলো ওলাই আহিছে। সকলোৱে গোহালিৰ গৰুকেইটা এনেদৰে ভোগদৈ নদীৰ পাৰলৈ আনিছে আৰু খুব উলহ মালহেৰে গৰু বিহু উদযাপন কৰিছে। ভাল লগা পৰিৱেশ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো উদযাপন কৰা হৈছে। সকলো ওলাই আহিছে। খুব ভাল লাগিছে, যিহেতু আমি ঐতিহ্য আৰু পৰম্পৰাৰ কাৰণে আমি সদায় অসমীয়া জাতি ৰক্ষা কৰিবৰ কাৰণে সাজু হৈ আছো।
আমি যদিও আজি তাৰিখত পৰিৱৰ্তিত ৰূপত বিহু এক বেলেগ পৰ্যায়লৈ গৈছে, তথাপিতো আমি ঐতিহ্য আৰু পৰম্পৰা স্বকীয় ৰূপত ৰাখিবৰ কাৰণে আমি সদায় অব্যাহত ৰাখিছোঁ। আমি এখন ঐতিহাসিক মনাইমাঝি গাঁৱৰ, এই মনাইমাঝি গাঁৱৰ বিহুৰ ঐতিহ্য আছে আৰু এই যিখন নদীৰ ঘাটত আমি আজি সমূহীয়া গৰু গা ধোৱা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰো এক ঐতিহ্য আছে, ভোগ দি বোৱাই আনাই কাৰ নাম ভোগ দৈ। এই ভোগ দৈ এই প্ৰাণানন্দ ৰূপ আমি সদায় সজীৱ আৰু সজাল কৰি ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম। এই পৰম্পৰা এই ধাৰাক্ষণ ৰাখিবৰ কাৰণে সমূহ অঞ্চলবাসী ৰাইজক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হয়, এনেদৰেই পৰম্পৰা ৰক্ষা কৰি যোৰহাটৰ মনাইমাঝি গাঁৱত সকলো একত্ৰিত হৈ গৰু বিহু উদযাপন কৰিছে। গাঁওবাসী ওলাই আহিছে, আবাল বৃদ্ধ বনিতা সকলো ওলাই আহি একেলগে উদযাপন কৰিছে গৰু বিহু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।